জুবিনৰ ঘটনাৰ ন্যায় লাগে ৰাইজৰ দৃষ্টিত আৰু বিভিন্ন পুলিচৰ হাতত অহা নথি পত্ৰৰ দৃষ্টিভংগীৰ পৰা শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু কেইবাজনকো আমি বহুত কথা সুধিব লাগিব আইনে আইনৰ ৰাস্তা ল'ব মই আজিৰ এই ফেচবুক লাইভৰ জৰিয়তে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ক'ব বিচাৰো যে আপোনালোকে জনতাৰ ধৈৰ্যৰ সৈতে খেলিবৰ বাবে চেষ্টা নকৰিব 6 অক্টোবৰ তাৰিখে আমি আপোনালোকক অসমত বিচাৰিছো পূজাৰ কেইটামান দিনৰ বাবে আমি আপোনালোকক বিচৰা নাই যে দশমীলৈকে আপোনালোক আহক দশমীৰ পিছতে 6 অক্টোবৰত আমি আপোনালোকক CIDৰ কাৰ্যালয়ত বিচাৰিছো আৰু আপোনালোকে ফেচবুক লাইভ কৰি বা একোখন পত্ৰ লিখি জনতা আৰু আইনৰ পৰা হাৰিব আপোনালোকে নোৱাৰিব আপোনালোকে যদি সঁচাকৈ আপোনালোক নিৰ্দোষী সাহসেৰে আহক CIDৰ কাৰ্যালয়লৈ আহক আপোনালোকে নিজৰ কথা কওক আৰু যদি আপোনালোকে কথা ক'ব CIDক নোখোজে আদালতৰ ওচৰত গৈ কওক কিন্তু ৰাইজৰ ক্ষোভৰ সৈতে যি ক্ষোভ এতিয়া অগণিত পৰিণত হৈছে ক্ষোভৰ সৈতে আপোনালোকে খেলা নকৰিব মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকক স্পষ্ট সকিয়নি দিব খুজিছো যে অহা 6 অক্টোবৰৰ তাৰিখৰ দিনা আপোনালোকে নিশ্চিতভাৱে গুৱাহাটীলৈ আহি আপোনালোকে আপোনালোকৰ মন্তব্য আপোনালোকৰ বক্তব্য আগবঢ়াওক আইনে আইনৰ মাজেৰে গতি কৰিব আৰু এটা কথা মই সকলোকে স্পষ্ট কৰি দিব খুজিছো কোভিডৰ সময়তো মই অসমবাসী জনসাধাৰণক এৰা নাছিলো বানপানীৰ সময়তো মই অসমবাসী জনগণক এৰা নাছিলো আৰু জীৱনত এটা দিন আহিছিল যে পিপি কিট পিন্ধিও কোভিডৰ ICUৰ ভিতৰত গৈ জনতাক সেৱা কৰাৰ চেষ্টা কৰিছিলো আৰু আজি যেতিয়া অসমৰ জনতাই জুবিনক ন্যায় দিয়াৰ বাবে আন্দোলন কৰিছে তাৰ পৰা মই পৃথক নহয় আৰু সেই কাম মই কৰিবই লাগিব আৰু সেই কাৰণে মই আজি পুনৰ এবাৰ প্ৰতিশ্ৰুতি দিছো যে জুবিনৰ ঘটনাৰ সৈতে জড়িত সকলো কেইগৰাকী ব্যক্তিক আইনৰ সন্মুখলৈ অনাৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ আৰু সেই দায়িত্ব মই কৰ্তব্য নিষ্ঠাৰে সৈতে পালন কৰিম দায়বদ্ধতাৰে সৈতে মই পালন কৰিম আগতেও বহু এনেকুৱা ঘটনা হৈছে আসামী কেতিয়াবা 2টা দিন পলাই থাকে কিন্তু আইনৰ হাত বহু দীঘল আইনৰ ধৈৰ্য আছে আৰু আইনে কেনেকৈ আগবাঢ়িব লাগে তাৰ বিষয়ে আইনে জানে আৰু আইনে কাকো ৰেহাই নিদিয়ে অসম পুলিচে বিভিন্ন সময়ত প্ৰমাণ কৰিছে শিশুৰ বলাৎকাৰৰ ঘটনাৰ পৰা গড় হত্যাৰ আসামীলৈকে অসম পুলিচে ইতিমধ্যে প্ৰমাণ কৰিছে যে অসম পুলিচে সময়ত কিমান শক্তিশালী ভূমিকা ল'ব পাৰে আৰু সেই কাৰণে কাৰোবাৰ মনত অকণমানো ধাৰণা থাকিব নালাগে যে এইখন চৰকাৰে জুবিনক ন্যায় দিয়াৰ প্ৰচেষ্টা নকৰিব এইখন চৰকাৰে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ দৰে ব্যক্তিৰ ওচৰত শিৰ নত কৰিব এইখন চৰকাৰে অসমৰ ৰাইজৰ ওচৰত শিৰ নত কৰিব সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ ওচৰত শিৰ নত নকৰে আৰু সেইবাবে মই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক কম যে ঘটনা প্ৰবাহ বহু দূৰলৈ যাব নিদিব আইনৰ কোনোবাই যদি ভাবিব পাৰে যে আমি আদালতত যাম এন্টিচিপেটৰী বেইল ল'ম ইণ্টাৰিম বেইল ল'ম এই প্ৰচেষ্টাবিলাক কৰা উচিত নহয় কাৰণ জুবিন এগৰাকী জাতীয় সম্পদ জুবিনৰ হত্যাৰ প্ৰতিটো মুহূৰ্তৰ ঘটনা
তন্ন কৰি ৰাইজৰ আগত আপোনালোকে ক'ব লাগিব আৰু মই ভাবোঁ এই কাম আপোনালোকে কৰিব আৰু আপোনালোকক কোনো ক্ষেত্ৰতে আইনৰ বাহিৰত গৈ শাস্তি দিয়া নহয় আইনে আপোনালোকক দোষী হ'লে শাস্তি দিব দোষী নহ'লে আপোনালোকক নিৰ্দোষী বুলি ক'ব কিন্তু আইনৰ পৰা দূৰত থাকিলে আপোনালোকে কেতিয়াও নাভাবিব যে চৰকাৰ মনে মনে থাকিব আৰু চৰকাৰে ব্যৱস্থা নল'ব মই আৰু কেইটামান মনৰ কথা ক'ব খুজিছোঁ এইখন জুবিনৰ অসম এইখন আমাৰ জননী আৰু জন্মভূমি এইখন অসমত আমি যিকোনো কাৰণতে এইখন অসমক আমি নেপাল কৰিব নোৱাৰোঁ কেইটামান দিনৰ পৰা সামাজিক মাধ্যমত নেপালৰ উদাহৰণ দিয়া হৈছে আমি অসমত লাচিতৰ উদাহৰণ দিম আমি অসমত আমি মহাৰাজ পিথুৰ উদাহৰণ দিম আমি ভগদত্তৰ উদাহৰণ দিম আমি ভূপেন হাজৰিকাৰ উদাহৰণ দিম আমি জুবিন গাৰ্গৰ উদাহৰণ দিম আমি নেপালৰ উদাহৰণে অসম নচলাম আজি এটাই মই কথা ক'ব খোজোঁ এটাও যদি অসমৰ সম্পত্তিক আজি আমি হানি কৰোঁ আটাইতকৈ দুখ জুবিন গাৰ্গে পাব কাৰণ এইখন জুবিনৰ অসম আমাৰ সকলোৰে জননী আৰু জন্মভূমি আজি কেইগৰাকীমান ব্যক্তিয়ে জুবিনৰ ন্যায় বিচাৰি ৰাস্তাত আন্দোলন কৰিছে পুলিচে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে আৰু মানুহে সুধিছে তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা হ'ল এজন ব্যক্তিৰ নাম অজয় ফুকন জুবিন গাৰ্গে নিজে এই ব্যক্তিজনৰ বিষয়ে কৈ যোৱা কথাকেইটা আপোনালোকে শুনিব জুবিনে জীৱনকালত কৈ গৈছিল যে এই ব্যক্তিজনৰ জৰিয়তে মোৰ লগত কোনেও সম্পৰ্ক নকৰিব মই জুবিনে দিয়া টুইটটো মই পঢ়ি দিব খোজা নাই জুবিনৰ ভিডিঅ'টো সামাজিক মাধ্যমত উপলব্ধ থাকিব আৰু এইগৰাকী ব্যক্তিয়ে কংগ্ৰেছ দলৰ যোৱা চাবুৱা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী আছিল আনজন ন্যায় বিচৰা ব্যক্তি হ'ল ভিক্টৰ দাস এগৰাকী সহজ সৰল ছোৱালী কেনেকৈ গুৰুল কৰি এই ব্যক্তিজনে পিটিছিলে তাৰ প্ৰতিচ্ছবি এতিয়াও আমাৰ সন্মুখত পৰা আঁতৰি যোৱা নাই যিদিনাখন এই ব্যক্তিজনে ছোৱালীজনীক গুৰুল কৰি মাৰিছিলে মই ভাবোঁ সিদিনাখন জুবিনেও কান্দিছিলে আৰু জুবিনেও এই ব্যক্তিজনৰ বিৰুদ্ধে ন্যায় বিচাৰিছিলে অসমবাসী ৰাইজক মই বিনম্ৰতাৰে সৈতে ক'ব খোজোঁ জুবিনৰ নামত চৰকাৰ বিৰোধী ৰাজনীতি হ'ব নোৱাৰে জুবিনৰ নামত আমি অসমখনক নেপাল কৰিব দিব নোৱাৰোঁ আৰু জুবিনৰ আত্মাক শান্তি দিবৰ বাবে আমি এই অসমখনক সুফলা কৰি আমি নিৰ্মাণ কৰিব লাগিব এইখন অসমক আমি ভাৰতৰ শ্ৰেষ্ঠতম ৰাজ্য কৰিব লাগিব সেইবাবে মই সকলোকে কৰজোৰে অনুৰোধ কৰোঁ নেপাল কৰাৰ প্ৰচেষ্টা নকৰিব কাৰণ ইয়ে জুবিনৰ আত্মাক আটাইতকৈ কষ্ট দিব আইনে তাৰ কি ব্যৱস্থা ল'ব পিছৰ কথা কিন্তু কোনোবাই যদি ভাবে যে হিংসাই কাৰোবাক ন্যায় দিব মই ভাবোঁ সেয়া কেতিয়াও সম্ভৱ হ'ব নোৱাৰে আইনে ন্যায় দিব অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ গোস্বামী যোনেই নহওক কিয় আৰু দুই এজনৰ নাম মই লোৱা নাই আমি কেতিয়াও তেওঁলোকক বিচাৰ নোহোৱাকৈ তেওঁলোকক সহজে আমাৰ হাতৰ পৰা আমি যাব নিদিওঁ মাত্ৰ ৰাইজক মই অনুৰোধ কৰিম আপোনালোকে আইন হাতত নল'ব পুলিচ আছে আৰু অসম পুলিচে যোৱা 5টা বছৰত কৰি অহা কাম আপোনালোকে দেখিছে কাজিৰঙাত এটাও গড় হত্যা নোহোৱা হ'ল শিশুক ঢিঙৰ ঘটনা জানে আমি কাকো কেতিয়াও এৰি দিয়া নাই
আৰু এতিয়াও মই প্ৰতিশ্ৰুতি দিছোঁ যে জুবিন গাৰ্গৰ প্ৰতিটো পল, প্ৰতিটো শেষ ক্ষণৰ হিচাপ আমি অসমবাসী ৰাইজে পাব লাগিব। ধৈৰ্য আমাৰ থাকিব লাগিব। কাৰণ যদি আমি ধৈৰ্য হেৰুৱাই পেলাওঁ তেতিয়াহ'লে আমি আমাৰ মানসিক সন্তুলনো হেৰুৱাই পেলাম আৰু তেতিয়া আমি আমাৰ আকাংক্ষিত লক্ষ্যত উপনীত হ'ব নোৱাৰোঁ। শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আমি লুকআউট নটিচ ইছ্যু কৰিছোঁ, অৰ্থাৎ তেওঁলোক এতিয়া বিদেশলৈ পলাই যাব নোৱাৰে। পোষ্টমৰ্টেম ৰিপৰ্ট ছিংগাপুৰৰ পৰা আনিবৰ বাবে আমি প্ৰচেষ্টা কৰিছোঁ। গুৱাহাটী মেডিকেল কলেজৰ পোষ্টমৰ্টেম ৰিপৰ্ট ইতিমধ্যে প্ৰস্তুত হৈ উঠিছে। দিল্লীৰ CFLলৈকে আমি তেওঁৰ ভিছেৰা চেম্পল পঠাইছোঁ, যাতে তেওঁৰ শৰীৰত কোনোবাই বিষ প্ৰয়োগ কৰিছিল নেকি তাৰ বিষয়ে যাতে আমি জানিব পাৰোঁ। শ্যাম কানু মহন্তৰ প্ৰত্যেকটো একাউণ্ট, পেন কাৰ্ড, তেওঁৰ ক্ৰেডিট কাৰ্ড আমি সকলো ফ্ৰিজ কৰিছোঁ, যাতে তেওঁ বহু দিনলৈ বাহিৰত থাকিব নোৱাৰে। আৰু 6 অক্টোবৰৰ দিনাখনলৈকে যদি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্ত নাহে, অসম পুলিচে আপ্ৰাণ প্ৰচেষ্টা কৰিব তেওঁলোক য'তেই আছে তাৰ পৰা আমি উভতাই অসম ভূমিলৈ লৈ অহাৰ বাবে। আৰু আপোনালোকৰ হাততো কিবা তথ্য থাকিলে আপোনালোকেও আমাক সহযোগিতা কৰিব। জুবিন ৰাইজৰ সম্পদ। জুবিনক ন্যায় দিয়াৰ দায়িত্ব প্ৰত্যেকগৰাকী অসমবাসী ৰাইজৰ কৰ্তব্য। আমি কেইজনমানে এই দায়িত্ব মূৰত তুলি ল'ব নালাগে। এই দায়িত্ব 3 কোটি অসমৰ জনতাই আজি মূৰত তুলি লৈছে আৰু জনতাৰ প্ৰতিনিধি হিচাপে এই দায়িত্ব মই নিষ্ঠাৰে আৰু সততাৰে সৈতে পালন কৰিম। প্ৰতিটো মুহূৰ্ত আজি কোনোবা এজন বেলেগ সিদ্ধাৰ্থ শৰ্মা আহি পাব দিল্লীত, আমি উৰা বাতৰি উলিয়াই দিম যে 10Bত বহি থকা ব্যক্তি এইজনেই হয়। আৰু এটা উৰা বাতৰি উলিয়াই দিম, শ্যাম কানু মহন্ত গুৱাহাটীতেই বহি আছে। মই ভাবোঁ উৰা বাতৰি আমাৰ মনবোৰ অশান্ত কৰিব। এখন জুবিনৰ হকে কাম কৰা, নিষ্ঠাৰে কাম কৰিব বিচৰা চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী আপোনালোকৰ লগত আছে। যিদিনাখন মই